দিচাং নদীৰ ভয়াৱহ গৰাখহনীয়াই এতিয়া বৃহত্তৰ বেতবাৰী মৌজাৰ লগতে শিৱসাগৰ নগৰলৈও পুনৰ এক ভাবুকি দেখা পোৱা গৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব। ইতিমধ্যে ইয়াত জলসম্পদ বিভাগৰ লগতে ইয়াৰ যিসকল গঞা ৰাইজ আছে, ৰাইজে ইতিমধ্যে এই যি ভয়ংকৰ গৰাখহনীয়া দিচাং নৈ, তাত ইতিমধ্যে জিঅ' মেটৰ লগতে চেণ্ডবেগ দি পেলাই এই গৰাখহনীয়া ৰোধ কৰা পৰিলক্ষিত হৈছে। বেতবাৰী মৌজাৰ বোকাবিল বৰপাত্ৰ গোহাঁই গাঁৱৰ এই আচলতে বেতবাৰী বৃহত্তৰ মৌজাৰ একমাত্ৰ ৰক্ষা কৱচ বুলি ক'ব লাগিব দিচাং নৈ। ইতিমধ্যে গঞা ৰাইজ পৰা পৰিলক্ষিত হৈছে। এজন গঞা ৰাইজ আছে, আমি যাব চেষ্টা কৰিছোঁ। দাদা অকণমান আগলৈ আহক। লাগি আছে কামত? লাগি আছোঁ কামত। কেইদিনৰ পৰা হৈ আছে এইটো? আজি হ'ল 3-4 দিনমান আগৰ পৰা। আজি কালিৰ পৰা বেছিকৈ হৈছে, হয়। সেইকাৰণে এইটো যদি ছিঙি যায় মথাউৰিটো কিমান ক্ষতি হ'ব? কোন বহুত ক্ষতি হ'ব। শিৱসাগৰত চব ডুব যাব, নগৰ শিৱসাগৰ জিলা চব ডুব যাব। আপোনালোকে এইবিলাক পুৰা ছেফটি লৈ পেলাই কাম কৰি আছে? হয়, ছেফটি গাঁৱৰে। আপোনাৰ ঘৰ কিমান দূৰত আছে? মোৰ ঘৰ এতিয়া 2-3 কিলোমিটাৰ আগত আছে। নগৰলৈকে খতম হৈ যাব? নগৰলৈকে খতম হৈ যাব। দিচাং নৈ এইটো বেতবাৰী আৰু নগৰৰ মাজত এইটো একমাত্ৰ ৰক্ষা কৱচ। হয়, এইটোৱে ভয়ংকৰ পৰিস্থিতি হ'ব। দাদা আন এজন ব্যক্তি আছে, আমি যাব চেষ্টা কৰিম। দাদা লাগি আছে? কেনেকুৱা দেখিছে এতিয়া কি হ'ব? এতিয়া ৰাইজে যিটো ভাগে কৰিছে সেইটো ভাগে যদি পানীটো বাঢ়ি থাকে একো দিগদাৰ, শুকাই গ'লেহে খহাব। এতিয়া বৰ্তমান ৰখিব, বাঢ়ি থাকিলে খহাব নোৱাৰে। শুকাই গ'লে গৰাটো ওলমি যাব নাই, সহায় দিব পাৰে। এতিয়া বৰ্তমান ইয়াত যদি আলিটোত পানী নপৰে, তেতিয়া মানে ফাটত পানী নোসোমালেহে মানে সহিব পাৰে। মানে যদি ঢোঙৰ নিচিনা কৰি দিয়ে তেতিয়া কিন্তু বিপদ। তেতিয়া হ'ব। এতিয়া পানী কাপোৰটো পাৰি দিছে নাই, এইটো ইয়াত বৰষুণটো নপৰিলে এই ফাঁকত পানী নোসোমালে গৰাটো সহিব নোৱাৰে। বৰ ভয়ংকৰ পৰিস্থিতি। আমাৰ তেনেকুৱা আমাৰ ঘৰৰ মুখৰ আগতে প্ৰটেকশ্যনত ইয়াতে ইঞ্জিনিয়াৰ এজন আছে, দীনেশ গোহাঁই বুলি, তেওঁ তাত কৰি আছে। ইয়াতকৈ ডাঙৰ পৰিস্থিতি তেওঁ ৰাখি দিলে। ৰাতিটো হোৱা মেলা নাই আপোনালোক? নাই, ৰাতিটো খোৱা মেলা নাই, হোৱা নাই। নিজৰ বাচি ধৈৰ্য সহকাৰে কৰক। ইতিমধ্যে মই দেখাইছোঁ যে এই ধৰণে ৰাইজে আৰু যি জলসম্পদ বিভাগ আছে তেওঁলোকে জিঅ'মেট ইতিমধ্যে এই মথাউৰিটোত পাৰিছে আৰু অপশ্যনেল বিকল্প হিচাপে তেওঁলোকে তাত বাঁহৰ গোজ দি তাতো যদিহে এই মথাউৰিটো কেনেবাকৈ ছিঙে তেনেহ'লে তেওঁলোকে অপশ্যনেল এটা কৰিছে জলসম্পদ বিভাগে। ইতিমধ্যে ইয়াৰ যিসকল গঞা ৰাইজ আছে, ৰাইজসকলে হাতে কামে এতিয়া লগা পৰিলক্ষিত হৈছে। যিহেতু বৃহত্তৰ যি বেতবাৰী মৌজাৰ, মই পুনৰবাৰ কওঁ, এই মথাউৰি দিচাং নদীৰ এই মূল মথাউৰিটো যদি কেনেবাকৈ ছিঙে, যিটো ভয়ানক ৰূপত আচলতে গৰাখহনীয়া হৈছে, তেনেহ'লে বৃহত্তৰ বেতবাৰী মৌজাৰ লগতে শিৱসাগৰ নগৰলৈও আচলতে ভাবুকি স্বৰূপ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ গঞা ৰাইজৰ মই দেখাইছোঁ সকলোৱে আচলতে হাতে কামে ইতিমধ্যে লাগিছে। কালিৰ পৰা আচলতে এই গৰাখহনীয়াৰ যি প্ৰকোপ, সেই প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিলে। আমি অন্যান্য দৃশ্যাংশ আমি দেখাই যাব চেষ্টা কৰিম। ইতিমধ্যে এই বাঁহ গছজোপাক মই দেখাবলৈ ক'ম যে এই বাঁহ গছজোপা বহু সময়ত ইতিমধ্যে ৰক্ষা কৰি আছে, নহ'লে কাহানি বাই আচলতে এই যিটো মথাউৰি ইতিমধ্যে ছিঙি গ'লহেঁতেন। দেখিছে ইতিমধ্যে মই ৰাইজক দেখাই আছোঁ, অসম লাইভ 24 দৰ্শকসকলক দেখাইছোঁ। দাদা কি দেখিছে, বিষয়টো কি দেখিছে আপোনালোকে? দাদা সোমাইছোঁহে, মই একো নাজানো। মোৰ লগত অন্য এজন ব্যক্তি আছে, মই তেওঁৰ ওচৰত যাব চেষ্টা কৰিম। মাধুৰ্য, কি ক'বা তুমি? হয়, চাওক, যোৱা 19 তাৰিখে যি শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট জিলাৰ যি প্ৰলয়ংকাৰী বানে এটা বিপৰ্যয় সৃষ্টি কৰিলে, তাৰ আজি 13টা দিন অতিক্ৰম কৰিলে আৰু 13টা দিনৰ পাছতো এতিয়া বৰ্তমান নিমাইজান, ভাধৰা, বেতবাৰী মৌজাৰ একাংশ ৰাইজ এতিয়াও জলমগ্ন হৈ আছে। কিন্তু সেই অৱস্থাতে আজি আকৌ ভোটৰ ওপৰত দানত পৰা দি আমাৰ এই দিচাং নদীৰ বৰপাত্ৰ আলিৰ যিটো মথাউৰিৰ প্ৰায় এটা অংশ খহি গৈছে। দিচাং নদীৰ বাঢ়নী পানী জলস্তৰ বাঢ়ি আছে। সেইকাৰণে যদি এই মথাউৰিটো আজি ইতিমধ্যে ভাগিবলৈ হয়, এই মথাউৰিটো ভগাৰ ফলত সমগ্ৰ শিৱসাগৰখন এটা পানীৰ তলত বুৰ যাব। এই মথাউৰিটোৱে আমাৰ যিটো দিচাং নদীৰ বহন ক্ষমতা তেওঁ ধৰি ৰাখিছে। যদি আমাৰ বেতবাৰী হওক, আমাৰ দিচাংমুখ আদি কৰি গোটেই সাতৰি সংখ্যক গোটেইসমূহ অঞ্চল বুৰাই পেলাব। এইসমূহ বিভাগীয় কৰ্তৃপক্ষই এই ব্যৱস্থাটোৰ পৰা এটা শিক্ষা লোৱা উচিত যে সময়ৰ আগতে যিহেতু কাম কৰিব লাগে, যিহেতু আমাৰ বিপৰ্যয়ৰ সময়ত সকলোৱে হাতে হাত ধৰি কাম কৰি আছে, আমি কাকো এতিয়া দোষাৰোপ কৰিবলৈ নাযাওঁ, কিন্তু সময়ৰ আগতে যদি তেওঁলোকে এইসমূহ কাম সঠিকভাৱে কৰিলেহেঁতেন এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। মই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দিচাং নৈ যি বাঢ়নী পানী, সেই বাঢ়নী পানী দেখাব আৰু অতি বিপদজনকভাৱে এই টায়াৰসমূহ আচলতে তাত লাগি আছে। যদি এই বাঁহজোপা কেনেবাকৈ গৰাখহনীয়া হয় তেনেহ'লে অধিক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আমি দেখাই গৈছোঁ, ইয়াৰ গ্ৰাউণ্ড ৰিয়েলিটিটো দেখাই গৈছোঁ। মই বাঁহডালত
আচলতে যদি দেখায় জুম কৰে মুন্নাদাই তেনেহ'লে এই বাঢ়নী পানীৰ যিটো সোঁত সেইটো নিশ্চিতভাৱে ৰাইজে অসম লাইভ 24 দৰ্শকসকলে বুজি পাব ভয়ানকভাৱে আচলতে জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে যি মূল যি এই মথাউৰিটো বা মথাউৰিটো ইতিমধ্যে খহনীয়া হৈছিল আৰু খহনীয়া হোৱাৰ পাছতে এতিয়া পুনৰবাৰ মই কওঁ যে কেৱল বেতবাৰী মৌজাই নহয় যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে নগৰলৈও ভাবুকি স্বৰূপ হ'ব বৃহত্তৰ অঞ্চলটো বেতবাৰী যিটো বৃহত্তৰ অঞ্চল বা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দাঁতি কাষৰীয়া যিসকল নিবাসী আছে তেওঁলোকৰ ইতিমধ্যে বানত বুৰিয়া আছে কিন্তু যি জলসম্পদ বিভাগে সময়ৰ কাম নকৰাৰ বাবে আচলতে পুনৰবাৰ এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে মই দেখাই গৈছোঁ ইয়াৰ যিটো পৰিৱেশ যিটো গ্ৰাউণ্ড ৰিয়েলিটি মানুহে পুনৰ শূন্যৰ পৰা আৰম্ভ কৰাৰ যিটো চেষ্টা ব্ৰতী আছে শিৱসাগৰত কিন্তু এতিয়া যি বেতবাৰী অঞ্চলৰ অধিকাংশ মানুহ এতিয়া কিন্তু বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে কাৰণ এটাই যে দিচাং নৈৰ যি বাঢ়নী পানীয়ে মূল যিটো সংৰক্ষণ বা ৰক্ষা কৱচ বুলি ক'ব লাগিব এই মথাউৰিটো এতিয়া ব্যাপকভাৱে গৰাখহনীয়া কৰিছে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ পুংখানুপুংখভাৱে আমি দেখাব চেষ্টা কৰিছোঁ এতিয়া জলসম্পদ বিভাগ আচলতে হাৰ পাইছে বুলি ক'ব লাগিব যিহেতু জিঅ' মেট আনিছে চেণ্ড বেগ আনিছে আৰু গঞা মানুহে আচলতে হাতে কামে লগাৰ বাবে আচলতে কিছু প্ৰতিৰোধ কৰাৰ আচলতে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে কিন্তু যদিহে সময়ত জলসম্পদ বিভাগে কৰা হ'লে নিশ্চিতভাৱে বেতবাৰী মৌজা বা শিৱসাগৰ নগৰলৈ এই ভাবুকি কেতিয়াও নহ'ল হয় চাওক দিচাং নদীৰ ভয়াৱহ গৰাখহনীয়াই এতিয়া বৃহত্তৰ বেতবাৰী